জাতি হিয়াৰ আমঠু মৰমৰ শিল্পী প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ইতিমধ্যে দেখা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সেই মৰমৰ শিল্পীগৰাকীৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে আজি তৈলনগৰী ডিগবৈৰ ৰিফাইনেৰী খেলপথাৰত এনেদৰে ৰাজহুৱা আদ্য শ্ৰাদ্ধ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে পুৱাৰ ভাগৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা যিহেতু ইয়াত লোকে লোকাৰণ্য হৈছে মৰমৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে প্ৰায় 10যোৰা গায়ন বায়নেৰে ইয়াত যিহেতু এই শিল্পীগৰাকীক আদ্য শ্ৰাদ্ধত উপস্থিত হৈছে তেওঁলোকে যিটো নিজৰ এই ভাৱ ভক্তি আৰু ৰীতি নীতিৰে পৰম্পৰাগত এনেদৰে আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে আমি বিভিন্ন এই যি দৃশ্য আদ্য শ্ৰাদ্ধৰ দৃশ্য দেখুৱাই যাবলৈ যিটো প্ৰয়াস কৰিম নিউজ 18ত আৰু ইতিমধ্যে দেখা গৈছে ভকতসকলে ইয়াত তেওঁলোকৰ নাম কীৰ্তন আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা লোকে লোকাৰণ্য হৈছে কিন্তু মৰমৰ এই শিল্পীগৰাকী যিটো আমাৰ মাজৰ পৰা হেৰাই গৈছে যদিও হেৰাই গৈছে কিন্তু দেখা গৈছে এই শিল্পীগৰাকীক আজি স্মৰণ কৰি বিভিন্ন প্ৰান্তে প্ৰান্তে ইয়াত আদ্য শ্ৰাদ্ধ আয়োজন কৰা হৈছে আমি ইতিমধ্যে সমগ্ৰ এই দৃশ্য দেখুৱাবলৈ প্ৰয়াস কৰিছোঁ ইতিমধ্যে আমাৰ লগত আছে সেই আদ্য শ্ৰাদ্ধৰ উদ্যোগ যিটো ডিগবৈ ঠিকাদাৰ সংস্থাৰ উদ্যোগত লগতে সমূহ ৰাইজৰ সহযোগত এনেদৰে আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে কি ক'বা আজি যিটো ৰাজহুৱা আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে আমি ডিগবৈ সকলো ধৰ্মৰ সকলো ভাষা ভাষীৰ লোক মিলি আজি জুবিনদাৰ ৰাজহুৱাকৈ শ্ৰাদ্ধ আয়োজন কৰিছোঁ আৰু শ্ৰাদ্ধৰ যোগেদি আমাৰ এটাই আজি দাবী যে জুবিনদাৰ হত্যাৰ ন্যায় আমাক লাগে তাৰ অভিযুক্তসকলক উচিত শাস্তি প্ৰদান কৰিব লাগে অভিযুক্ত এজনো যাতে হাৰি নাযায় তাৰ কাৰণে চৰকাৰ ব্যৱস্থা কৰিব লাগে সেই মেছেজটো দিবৰ কাৰণে আমি শ্ৰাদ্ধ পাতিছোঁ আমাৰ শ্ৰাদ্ধৰ মেছেজ এটাই সকলো যে জুবিনদাৰ হত্যাৰ ন্যায় লাগে যে আমি প্ৰথমতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল আমি জুবিনদাৰ চিতাভস্ম আনিছিলোঁ আৰু চিতাভস্ম শোভাযাত্ৰা কৰি পেলাই আমি ইয়াত স্থাপন কৰিছোঁ ইয়াত শ্ৰদ্ধাঞ্জলি জনাইছোঁ এতিয়া আমাৰ ৰাজহুৱা নাম কীৰ্তন হ'ব আমাৰ সৰ্বধৰ্মীয় প্ৰাৰ্থনা বা হৈ আছে প্ৰায় 15যোৰা গায়ন বায়ন আমাৰ হ'ব আৰু সন্ধিয়ালৈ আমি গীতেৰে জুবিনদাক শ্ৰদ্ধা জনাম নিশ্চয় সমগ্ৰ দৃশ্য যিটো দেখুৱাই যাম আমি নিউজ 18ৰ দৰ্শকসকলক হিয়াৰ আমঠু অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ইতিমধ্যে প্ৰয়াত জুবিন গাৰ্গৰ এনেদৰে তেওঁ চিতাভস্ম ডিগবৈলৈ আনি এনেদৰে সংৰক্ষণ কৰা হৈছে আৰু ইয়াত যিসকল লোক ইয়াত আহিছে গায়ন বায়ন আহিছে তেওঁ এনেদৰে সকলো লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু এনেদৰে এই চিতাভস্ম সন্মুখত ৰাখি আজি যিহেতু তেওঁৰ এই আদ্য শ্ৰাদ্ধ ৰাজহুৱা আদ্য শ্ৰাদ্ধ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে বিভিন্ন প্ৰান্তৰ পৰা ইয়াত লোকৰ যিহেতু সমাগম ঘটিছে আৰু সমগ্ৰ আমি এই যি পৰিৱেশ আজি পৰিৱেশ আমি দেখুৱাবলৈ যিটো যত্ন কৰিছোঁ এটা বিশালভাৱে আয়োজন কৰিছে ডিগবৈত কেনে অনুভৱ কি বিচাৰিব আপোনালোকে আমি আচলতে প্ৰথমতে বিচাৰোঁ জুবিন গাৰ্গৰ ন্যায় হ'ব লাগে অতি সোনকালে হ'ব লাগে কাৰণ কেলৈ ন্যায়টো যিমানেই পিছুৱাই গৈ থাকিব মানুহৰ আৱেগ ইমানেই বাঢ়ি যাব সেইকাৰণে আমি আজি চেনেলৰ যোগেদি ক'ব বিচাৰিছোঁ ন্যায়টো অতি সোনকালে হ'ব লাগে আৰু যিসকলৰ নাম এতিয়া আমি বৰ্তমান শুনিছোঁ যে তেওঁলোকক ফাঁচী কাঠত ওলমাব লাগে আজি যেতিয়া মৰমৰ শিল্পীগৰাকী হেৰাই গৈছে আমাৰ মাজৰ পৰা তেওঁ আদ্য শ্ৰাদ্ধ প্ৰান্তে প্ৰান্তে আয়োজন কৰিছে কেনে অনুভৱ খুবেই দুখ লাগিছে আমাৰ সকলোৰে মনত আচলতে কি জানা সেই শব্দ সুৰৰ মুকুতা খচিত আজি জুবিন গাৰ্গৰ ফটোত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁতে স্তব্ধ হৈ গৈছোঁ গোটেই স্তব্ধ হৈ গৈছে অসমবাসী ৰাইজ মুখ হৈ পৰিছোঁ বহুত দুখ লাগিছে আজি 23 দিন হ'ল জুবিনৰ কোনো ন্যায় পোৱা নাই সেইটোৱে আৰু বুকু বিষুৱাইছে গতিকে আমি সমগ্ৰ ডিগবৈবাসী ৰাইজে আজি এয়া দেখিছে ইয়াৰ পৰিৱেশ 10,000 ভক্তগণে আহি তেওঁৰ শ্ৰদ্ধাঞ্জলি জনাইছে এইফালে নাম কীৰ্তন হৈছে 17যোৰা গায়ন বায়ন সেইফালে সৰ্বধৰ্মীয় প্ৰাৰ্থনা হৈছে সকলো মুক্ত কণ্ঠে ওলাই আহিছে গতিকে আমাৰ প্ৰাণৰ জুবিনৰ ন্যায় পাব লাগে এইটোৱে আমি আশা কৰোঁ নিশ্চয় আচলতে মৰমৰ শিল্পীগৰাকী প্ৰাণৰ শিল্পী যিটো জুবিন গাৰ্গ তেওঁ যিটো মৃত্যু হৈছে কিন্তু মৃত্যুটো ইমান সহজে কোনো সহিব পৰা নাই কোনো সহ্য কৰিব পৰা নাই কিন্তু তেওঁৰ অকাল মৃত্যু হোৱা বুলি আমি জানিব পাৰিছোঁ আৰু সেই শিল্পীগৰাকী যিটো মৃত্যু হোৱাৰ পিছত সকলোৱে ন্যায় বিচাৰিছে যি কাৰণত তেওঁৰ মৃত্যু হৈছে সকলোখিনি যেন জল পটকৈ ওলাই পৰে সকলোৱে সেইটোৱে বিচাৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ